নমস্কাৰ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই পুলক গগৈ। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰানত হৰুৱাই একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপত চেম্পিয়ন হয়। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে নিৰ্ধাৰণ কৰি দিয়া 256 ৰানৰ বৃহৎ লক্ষ্যৰে খেল আৰম্ভ কৰি নিউজিলেণ্ডে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 159 ৰানহে কৰিবলৈ সমৰ্থ হয়। জছপ্ৰীত বুমৰাহে 4টা আৰু অক্ষৰ পেটেলে 3টা উইকেট লাভ কৰে। বুমৰাক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 255 ৰান সংগ্ৰহ কৰে। T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত এই আছিল ভাৰতৰ সৰ্বাধিক ৰান। অপেনাৰ সঞ্জু চেমছনে সৰ্বাধিক 89 ৰান কৰাৰ লগতে ঈশান কিষাণে 54 আৰু অভিষেক শৰ্মাই 52 ৰান কৰে। নিউজিলেণ্ডৰ জেমছ নিমছে 3টা উইকেট লাভ কৰে। সঞ্জু চেমছনক প্লেয়াৰ অৱ দ্য ছিৰিজ ঘোষণা কৰা হয়। অল ইংলেণ্ড অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ ৰানাৰ্ছ আপতে থমকি ৰ'ল ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেন। আগশাৰীৰ টুৰ্ণামেণ্টখনৰ কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী চাইনিজ টাইপেৰ লিন চুন ইৰ হাতত 15-21, 20-22 ব্যৱধানত পৰাস্ত হয়। মেচখন জিকিবলৈ চাইনিজ টাইপেৰ খেলুৱৈগৰাকীয়ে সময় লয় 57 মিনিট। উল্লেখযোগ্য যে 2022 চনৰ পাছত দ্বিতীয়বাৰলৈ অল ইংলেণ্ড অপেনৰ ফাইনেলত থমকি ৰয় লক্ষ্য। 24 বৰ্ষীয় ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীয়ে 2022 চনত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ হাতত পৰাভূত হৈ খিতাপৰ পৰা বঞ্চিত হৈছিল। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত চলি থকা মৰিয়নি প্ৰিমিয়াৰ লীগৰ তৃতীয় সংস্কৰণৰ কালি অনুষ্ঠিত দুখন মেচত ছানৰাইজাৰ্ছ মৰিয়নি আৰু আছাম ৰাইন'জ জয়ী হয়। প্ৰথমখন মেচত ছানৰাইজাৰ্ছ মৰিয়নিয়ে মৰিয়নি টাইটানছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ছানৰাইজাৰ্ছ মৰিয়নিয়ে লীগৰ আটাইকেইখন খেলতে জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ 7শৰো অধিক খেলুৱৈয়ে অংশ লৈছে। ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ অধীনত আয়োজিত এই প্ৰতিযোগিতাৰ মহিলা শাখাৰ খেলসমূহ আজি সামৰণি পৰিব। পুৰুষৰ খেলসমূহ 11 পৰা 14 মাৰ্চলৈ অনুষ্ঠিত হ'ব। সেইদিনাৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, ক্ৰীড়া বিভাগৰ বিষয়া, ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ প্ৰতিনিধি তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 28 মাৰ্চৰ পৰা 2026 বৰ্ষৰ IPL আৰম্ভ হ'ব। দেওবাৰে এই কথা নিশ্চিত কৰিছে ব্ৰডকাষ্টাৰ ষ্টাৰ স্পৰ্টছে। ICC T20 বিশ্বকাপৰ ভাৰত নিউজিলেণ্ডৰ খেলৰ পূৰ্বে IPLৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অৱশ্যে IPL 2026 সংস্কৰণৰ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই। প্ৰতিযোগিতাখনৰ যোৱাবাৰৰ খিতাপ জয় কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। প্ৰতিযোগিতাৰ খিতাপৰ যুঁজত RCBয়ে পৰাস্ত কৰিছিল পাঞ্জাৱ কিংছক। চলিত মাহৰ প্ৰথম ভাগত কৰ্ণাটক ক্ৰিকেট সন্থাৰ সচিব সন্তোষ মেননে প্ৰকাশ কৰিছিল যে M চিন্নাস্বামী ষ্টেডিয়ামত RCBৰ 5খন ঘৰুৱা মেচ অনুষ্ঠিত হ'ব। এই ভেন্যুত IPLৰ 2026ৰ ফাইনেল অনুষ্ঠিত হ'ব বুলিও তেওঁ নিশ্চিত কৰিছিল। প্ৰতিযোগিতাৰ এখন প্লে-অফো M চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যোৰহাটৰ ঐতিহাসিক জিমখানা ক্লাব ফিল্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত 143 সংখ্যক ঘোঁৰাদৌৰ প্ৰতিযোগিতাখনৰ কালি সামৰণি পৰে। 1846 চনৰে পৰা চলি অহা অসমৰ আটাইতকৈ পুৰণি ঘোঁৰাদৌৰ প্ৰতিযোগিতাখনৰ কালি তৃতীয় দিনা ঐতিহাসিক গভৰ্ণৰ কাপৰ উপৰি অন্যান্য বিভিন্ন দৈৰ্ঘ্যৰ মুঠ 10টা দৌৰ অনুষ্ঠিত হয়। এইবাৰৰ গভৰ্ণৰ কাপ ঘোঁৰা আকাশ টায়াৰ গৰাকী হৰেণ টায়ে লাভ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে মৰমী কাশ্যপে। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একে সময়তে। নমস্কাৰ।